Hi everyone, সকলোলে নমস্কাৰ প্ৰিলিমছৰ ৰিজাল্ট দিলে আজি সেইকাৰণে ভিডিও এটা বনালো ভিডিওটো উদ্দেশ্য হৈছে ৰিয়েলিটি চেক প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ সাকসেছ আৰু ফেইলিয়ৰৰ ওপৰত সো মোৰ অনুৰোধ আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু যদি চেনেলটো সাবস্ক্ৰাইব নাই কৰা প্লিজ সাবস্ক্ৰাইব কৰিব এনগেজমেন্ট দেখিলে মই এটা অনুপ্ৰেৰণা পাওঁ সো ধন্যবাদ তাৰ কাৰণে So yeah, আমি সব একেলগে আছিলো এতিয়া প্ৰিলিমছ ৰিজাল্ট দিয়া পিছত এটা বাইফাৰ্কেশন হল মই আৰু মোৰ দৰে প্ৰিলিমছ ক্লিয়াৰ নকৰা সহপাঠী সকল তেওঁলোক এটা বেলেগ আমি এটা বেলেগ দিশত যাম আৰু যাৰ যোনে ক্লিয়াৰ কৰিলে তেওঁলোকৰ মেইনছ আৰু ফাইনেল সিলেকশ্যনৰ বাবে শুভেচ্ছা থাকিল সো আমাৰ এতিয়া যোনটো ষ্টেজ হয় যোনে আমি ক্লিয়াৰ নাই কৰা এটা বহুত এংজাইটি আৰু ইমোশনাল এটা ষ্টেজত আছো সো ভাবিলো কিছুমান মই ডাটা কালেক্ট কৰি এটা সৰু ভিডিও বনাও এটা জাস্ট ছবিখন স্পষ্ট কৰিবলৈ সো প্ৰথমতে আমি ষ্টেটিষ্টিক্সত যাওঁ 57,222 ৰ পৰা 3,500 কমোৱা এটা বাৰ্ডেন আছে এপিএছচি ওপৰত সো ইমান ডাঙৰ বাৰ্ডেন দিলে এপিএছচি obviously টান কোৱেশ্চন সেট কৰিব সো গতিকে কাভাৰ যদি পৰীক্ষা বেয়া হৈছে এনেকুৱা নহয় যে ইজি পৰীক্ষা আছিলে সবে ভাল কৰিলে মোৰহে বেয়া হ'ল এইটো ভাব আনিব নালাগে পেপাৰখন টাফ আছিলে মোৰ কাৰণে টাফ আছিলে আৰু মই ভাবো মোৰ নিচিনাৰ বহুত আছে যোনে পেপাৰখন টাফ পাইছে আৰু কিয় যোনে ক্লিয়াৰ কৰিছে ধৰক বহুতে জনা মানুহ ক্লিয়াৰ কৰিছে আৰু এনেকুৱা মানুহ ক্লিয়াৰ কৰিছে আপুনি 99 টা কোৱেশ্চন পঢ়া নাই এটা কোৱেশ্চন পঢ়িলে হেতুৱে আহি গল এনেকুৱাও হৈছে যোনে 99 টা কোৱেশ্চন পঢ়িলে কিবা কাৰণত এটা কোৱেশ্চন পঢ়িব নাপালে আৰু সেই কোৱেশ্চনটোৱে আহিলে সো ইটস কাইন্ড অফ অলপ লাক ফেক্টৰ এটাও ইয়াত আছে গতিকে দুখ কৰিব নালাগে কোনো নিজকে মেধাবী নহয় বুলি ভাবিব নালাগে So it was statistics. Next statistics to মই দেখাই দিছো কাৰণ প্ৰিলিমছ টো মোৰ মতে সবতকৈ টাফ এটা ষ্টেজ হয় all the three stages or ভিতৰত মেইনছত 75% ৰিডাকশন হয় এতিয়া যোনটো মানে 2024 সিসিৰ মতে আৰু ইন্টাৰভিউত 66% ৰিডাকশন হয় so these are factual data ঠিক আছে So, এতিয়া ৰিয়েলিটি চেকটো কথা পাতো প্ৰথম কথা হৈছে সিলেবাসখন বহুত ভাষ্ট হয় আৰু এপিএছচি ওচৰত সেই স্বাধীনতা আছে যিকোনো কোৱেশ্চন সুধিব পাৰে আৰু একুৰেসি অফ ফ্যাক্টস লাগে শুদ্ধ হ'ব লাগে এতিয়া মেইনছৰ কথাটো বেলেগ মেইনছত ধৰক আপোনাৰ মানে একুৰেট নহলো হয় আপুনি আনসাৰটো কেনেকৈ লিখিছে হেতুৰ ওপৰত ডিপেন্ড কৰে আপুনি কেনেকৈ বস্তুটো এনালাইসিস কৰিছে আৰু ইয়াত আৰু এটা কথা যে যোনবিলাক এলিমিনেশনৰ কথা কৈ আছে বা মই এটা দেখিছো বহুতে ভিডিও বনাই আছে কোচিং সেন্টাৰ কিছুমানে এলিমিনেট কেনেকৈ কৰিব লাগে টিপস যে এপিএছচি ইজ লাৰ্নিং ইটসেলফ এটা এটা মেচিন লাৰ্নিং টাইপৰ লগত কম্পেয়াৰ কৰিব পাৰে সো যিমানে ভিডিও বনাই কি কৰে এপিএছচি কোনোবাত নহলে ক'বাত চাই থাকে আৰু এইবিলাক যদি বেছিকে কোৱা যায় এলিমিনেশন শব্দটো যে আমি বেছি ইউজ কৰো নেক্সট ইয়াৰ হয়তো ইয়াতকৈ টাফ কৰি দিব এনেকুৱা কিছুমান কোৱেশ্চন দিব যত আপুনি এলিমিনেট কৰিব নোৱাৰে ইউ হ্যাভ টু নো দ্য আনসাৰ সো দ্যাট ইজ এ পসিবিলিটি নেক্সট ইয়াৰৰ কাৰণে আৰু ধৰক আপোনাৰ কাট অফ টু সিকিউৰ কৰা যোনটো পাৰ্সেন্টেজ আছিলে বেসড অন এইটো ষ্টেটিষ্টিক্স 6.12 আছিলে আৰু আপুনি কাট অফ টু সিকিউৰ নকৰা মই ফেইল শব্দটো ইউজ নাই কৰা ইয়াত that 93.88 so 93.88 or basketot পঢ়া chance to be see rather than 6.25 so this is a fair possibility so our the reality check hoy bahut toppers UPSC aru APSC ro sake bahut prelims multiple time fail korise tar bisot clear kori about a means clear kori interview paise কাৰণ প্ৰিলিমছ টু একচুয়ালি টাফ হয় ইউ হ্যাভ টু নো দ্য ফ্যাকচুয়াল ডাটা আৰু বহুত মুখস্থ কৰিব লাগে
ৰট লাৰ্ণিঙৰ ওপৰত মই লেটাৰ টু দ্য এডিটৰ লিখিছিলোঁ আছাম ট্ৰিবিউনত ৰট লাৰ্ণিংটো এভইড কৰিবলৈ APSC এটা এপিল কৰিছিলোঁ কিন্তু তেওঁলোকে নপঢ়ে লেটাৰ টু দ্য এডিটৰ নাজানো চ' তাৰপিছত আৰু এটা কথা মই কওঁ এজন UPSCৰ ৰিটায়াৰ্ড চেয়াৰমেন হয় প্ৰবেবলি কিবা আগৰৱাল মিষ্টাৰ DP আগৰৱাল নেকি তেখেতৰ এটা মই ছেশ্যন এটা চাইছিলোঁ ইউটিউবতে তেখেতে কৈছে যে প্ৰথম দুটা এটেম্প আপোনালোকে চিৰিয়াছলি দিয়ক আৰু থাৰ্ড এটেম্পৰ পেৰেলেলি আপোনালোকে বেলেগ এভিনিউছৰ কথাও ভাবক ইট কেন বি এনিথিং ইট কেন বি টিচিং লাইন ইট কেন বি ইঞ্জিনিয়াৰিং লাইন ইট কেন বি মানে এনিথিং কাৰণ দুটা বছৰ কৰাৰ পিছত থাৰ্ড বছৰ ইটছ এ কনচিডাৰেবল টাইম আপোনালোকে লাইফত ডেডিকেট কৰা যায় চ' মানে ইন পেৰেলেল বেলেগ কামো কৰিব লাগে বেলেগ ধৰণৰ প্ৰফেশ্যনেল কিছুমান যদি এভিনিউজ আছে চ' এইখিনিয়ে আছিলে ৰিয়েলিটি চেক ক'বলৈ আপোনালোকৰ লগত এতিয়া মোৰ মতামতটো মই আপোনালোকক কওঁ মোৰ মতামতৰ মতে যোনেহে ফেইল কৰিলে তেওঁলোকে এটেম্পছখিনি কণ্টিনিউ কৰিব লাগে উইথ এন অ'পেন মাইণ্ড মানে ধৰক পাছ কৰিম ফেইল কৰিম ইট ডিপেণ্ডছ ৰাইট মই পাছেই কৰিম সেইটোকে লৈ গ'লে নিজৰ এটা বাৰ্ডেন থাকে আপুনি এনে চাবচোন ন এই দি চাওঁ আৰু পাছ কৰিলে পাছ কৰিম ফেইল কৰিলে ফেইল কৰিম এনেকুৱা এটা এটিটিউড লৈ বহুতে দিয়ে আৰু পৰীক্ষা ভাল হয় আপুনি সেই বাৰ্ডেনটো নাথাকে এটা ছাবকনচিয়াছলি এটা বাৰ্ডেন থাকে কি ফেইল কৰিলে কি হ'ব আপোনালোকে গেম অফ থ্ৰনছ চাইছে ন তাত ট্ৰায়াৰ্নে যে জন স্নোক কয় তোমাৰ যোনখিনি ফ্লজ হয় যোনখিনি ডিফেক্টছ হয় ৱেৰ ইট লাইক এন আৰ্মাৰ এণ্ড নবডি কেন ইউজ ইট এগেইনষ্ট ইউ চ' তেনেকুৱা ধৰণৰ কথা আপুনি যদি সেই পচিবিলিটিও হয় যে মই ফেইল কৰিব পাৰোঁ সেইটো যদি আপুনি একদম হোল হাৰ্টেডলি একচেপ্ট কৰি পিনে পৰীক্ষাটো দিয়ে আপোনাৰ সেই মানে আপুনি পৰীক্ষাটো ভাল হ'ব আৰু প্লাছ কিবা কাৰণে বেয়া হ'লেও আপোনাৰ ইনকামিং কিছুমান ক্ৰিটিচিজম নাহে বেছি মানে লোকতকৈ অহাতকৈ নিজৰ ফালৰ পৰা বেছি আহে ন নিজৰ ইণ্টাৰনেলি চ' সেইটো হয় মানে নেক্সট টাইম যি আপোনালোকে এটেম্প কৰিব প্লিজ ডু ইট উইথ এন অ'পেন মাইণ্ড আৰু ডু নট ফিল ইয়'ৰ কেৰিয়াৰ কাপ মানে APSC এছপিৰেশ্যনছে আপুনি কেৰিয়াৰ কাপটো ফিল নকৰিব অলপ খালী ৰাখিব বেলেগ কিছুমান প্ৰফেশ্যনেল এভিনিউজৰ কাৰণে বেছড অন আপুনি ক'ত গ্ৰেজুৱেশ্যন কৰিছে বা আপোনাৰ কিছুমান যদি ষ্টাৰ্টআপ আইডিয়া আছে বা আপোনাৰ ফেমিলি বিজনেছ আছে কিবা বা ইট কেন বি এনিথিং চ' সেইখিনিও অলপ পেৰেলি মানে ইউ হেভ টু পেম্পাৰ ড'জ এজ ৱেল আৰু দেৰ ইজ এ লট অফ পচিবিলিটি ধৰক এতিয়া চেঞ্জিং ৱৰ্ল্ড ন এতিয়া মানুহৰ ডিমাণ্ডছ বাঢ়িছে আগৰ ষ্টেটিক যোনবিলাক ইনকম চ'ৰ্চ আছিলে সেইবিলাক এতিয়া আঁতৰি পিনে নতুন আহিছে চ' ইউ কেন ডু লট অফ থিংছ অন ডেট এতিয়া মই মোৰ এটা কথা কওঁ আপোনালোকে হাঁহিব মোৰ এটা চাকৰি আছে বাৰু কৰি আছোঁ বাট আই এম লাৰ্ণিং প্লাম্বিং এই পাইপ চাইপ ফিট কৰে যে মই এনেই শিকি আছোঁ ঘৰতে কাম এটা ওলাইছিলে মই শিকি আছোঁ ইটছ ইজি ইণ্টাৰেষ্টিং আৰু কি হয় এইটো এটা এনেকুৱা দিশ হয় য'ত AI কেতিয়াও পেনিট্ৰেট কৰিব নোৱাৰে মানে প্লাম্বিং হওক ফিটমেন হওক দিছ কাইণ্ড অফ থিংছ না চ' এইটোৱে ক'ব লাগিছিলে আৰু আপোনালোকে নেক্সট ইয়েৰ যদি দিয়ে আকৌ অল দ্য বেষ্ট আৰু মই মোৰ আৰু এটা ভিডিঅ' বনাম মোৰ যোনটো প্ৰিলিমছ মই 3বাৰ দিলোঁ মোৰ যোনটো এক্সপিৰিয়েঞ্চ হ'ল মোৰ যোন মিষ্টেকছ হ'ল কাৰণ ধৰক এইটোৱে পেটাৰ্ণ ন চ' এইটোতো ৰেচপেক্ট কৰিব লাগিব চ' সেইটোৰ ওপৰত ভিত্তি কৰি মই আৰু এটা ভিডিঅ' বনাম মাই লাৰ্ণিংছ এণ্ড মিষ্টেকছ চ' তাৰ কাৰণে আপোনালোকে প্লিজ ষ্টে কানেক্টেড আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং এণ্ড প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব থেংক ইউ